মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 4.3 কোৱেশ্চন নম্বৰ 3 ৰ কেইটামান অংক তোমালোকক কৰি দিয়া হৈছে আজি কোৱেশ্চন নম্বৰ 4 টো মই কৈ দিবলৈ লৈছো আজিৰ পৰা 3 বছৰ আগত আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা আচ্ছা ৰহমানৰ যদি বৰ্তমান বয়স এনেকে লিখিবা ধৰা হল ৰহমানৰ বৰ্তমান বয়স x বছৰ ধৰিবা তেনেহলে কি কৈছে তোমালোকৰ 3 বছৰ আগত তেওঁৰ বয়স কিমান আছিল তোমালোকে ইয়াত লিখিবা 3 বছৰ আগত তেওঁৰ বয়স আছিল x - 3 আগত হলে কিন্তু মাইনাস হয় মনত ৰাখিবা বৰ্তমান বয়সৰ পৰা আৰু 5 বছৰ পিছত তেওঁৰ বয়স হ'ব কি বুলি লিখিবা তোমালোকে 5 বছৰ পিছত তেওঁৰ বয়স হ'ব কিমান পিছত হলে প্লাস হয় x + 5 ফাইন এতিয়া কি কৈছে তোমালোকৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 এতিয়া প্ৰতিক্ৰম মানে উল্টাটো এবাৰ তোমালোকে লিখিবা according to question 1/x - 3 plus 1/x - 5 এই হৈ গল তোমালোকৰ প্ৰতিক্ৰম আৰু ইয়াৰ যোগফল কেনেকা হ'ব তোমালোকৰ 1/3 বুলি কৈছে 1/3 এতিয়া ইয়াক সলভ কৰিব লাগে তোমালোকে চাবা implies লসাগু তোমালোকে পাবা নিশ্চয় x - 3 into x + 5 ফাইন এতিয়া তোমালোকে এইটুক দি এইটুক কাটিলে তোমালোকৰ x + 5 থাকিব গতিকে তোমালোকে লিখিবা ইয়াত x + 5 প্লাস আছে মাজত প্লাস দিবা তোমালোকৰ এইটো আৰু এইটো কাট খাব থাকিব x - 3 তেনেহলে x - 3 লিখিলা ইকুৱেল টু 1/3 এটো গল এইবাৰ তোমালোকে কৰিবা কি তলত দুটা এটো কিন্তু তোমালোকৰ এনে বুজাবৰ কাৰণে কাটি দিয়া হৈছে ইনফ্যাক্ট এটো কিন্তু কাটা নহয় x + 5 এতিয়া আমি তলত দুটা পূৰণ কৰিম কেনেকৈ পূৰণ কৰিম আগতে কৈ দিছিলো না x দি এই গোটেইটো পূৰণ কৰিব লাগিব আৰু 3 দি এই গোটেইটোকে পূৰণ কৰিব লাগিব তেনে প্ৰথমতে আমি কৰিছো x * x square plus 5 * x 5x তাৰ পিছত হ'ব -3 * x -3x তাৰ পিছত হ'ব তোমালোকৰ minus into plus minus 3 5 0 15 এটা হৈ গল ওপৰত তোমালোকে লক্ষ্য কৰিছা ইয়াত x আৰু ইয়াত x মানে দুটা x হৈ গল plus 5 আৰু -3 তেনেহলে +2 equal to 1/3 এবাৰ ক্ৰস মাল্টিপল কৰিবা ৰবা তাৰ আগত আমি ক্ৰস মাল্টিপল কৰি লওঁ আচ্ছা 3 দি তাৰ আগতে আমি ক্ৰস মাল্টিপল কৰি দিয়া তোমালোকে সুবিধা হ'ব 3 2 6x plus 3 2 6 গম পাইছে নহয় এইটো দি ইয়াক পূৰণ কৰা হৈছে ফাইন তাৰ পিছত তোমালোকে ইফালে লিখিবা ইফালে মই শৰ্টকাট লিখিম x স্কয়াৰ আছে না x স্কয়াৰ into 1 x স্কয়াৰ তাৰ পিছত ইফালে plus 5x minus 3x তেনেহলে কি হ'ব plus 2x minus 15 ফাইন এবাৰ আমি কৰিম কি implies ইফালে সব কেইটাক 0 বনাই দিয়া তোমালোকে তাৰনে সব বিলাক আমি হিফালে লৈ যাম তেনেহলে x স্কয়াৰ থাকিল আচ্ছা এই plus 2x আৰু 6x ইফালে লৈ গলে minus 4x হ'ব আৰু plus 6 ইফালে লৈ যোৱা যদি তেনেহলে minus 15 plus 6 তেনেহলে কিমান হ'ব minus 9 মানে এটা তোমালোকে এবাৰ ঘূৰাই লোৱা which implies then আমি লিখিব পাৰো x square minus 4x minus 9 equal to 0 ফাইন এতিয়া ইয়াক তোমালোকে কি কৰিব লাগে মিড টাইম ফেক্টৰাইজেচন কৰি আমি ইয়াক সলভ কৰিব পাৰিম মিড টাইম ফেক্টৰাইজেচন কৰিলে কেনেকা হ'ব 9 আমি কেনেকৈ লিখিব পাৰো 3 3 are 9 চান্স নাই তেনেহলে আমি কি লিখিম ৰবা এখিনিতে এটা বস্তু ভুল হৈ গল নহয় plus 6 আছে নহয় ইফালে লৈ গলে মাইনাস হ'ব
সেইকাৰণে -6 আৰু -15 -21 হ'ব এটা হ'ব তোমালোকৰ -21 সাৱধান থাকিবা এনেকুৱা ভুল হ'লে গোটেই অংকটো ভুল হৈ যাব গতিকে -20 এতিয়া তোমালোকে নিশ্চয় গম পাইছা 21 = 3 * 7 তাৰপিছত তোমালোকে লিখিব পাৰা 7 - 3 = 4 হৈ যাব এই 4 গতিকে আমি অনায়াসে ইয়াক এনেকৈ লিখিব পাৰিম which implies x² plus x² minus ডাঙৰটোৰ সন্মুখত মাইনাছ দিবা -7x plus 3x হৈ গ'ল -4x আৰু এইখিনি বুজাবৰ কাৰণে কৈছো গতিকে মুছি দিছো এইখিনি ৰবা তাৰপিছত আসলে কি তোমালোকৰ -21 = 0 ফাইন এইবাৰ তোমালোকে প্ৰথম দুটাৰ পৰা x কমন লোৱা x - 7 থাকিব ইয়াত +3 কমন লোৱা ইয়াত x - 7 = 0 which again implies x - 7 whole into x plus 3 থাকিব which is equal to 0 তেনেহলে আমি লিখিব পাৰো এবাৰ implies x equal to 7, -3 কিন্তু তোমালোকৰ কিন্তু লিখিবা কিন্তু x not equal to -3 cannot be কিয় কাৰণ বয়স মানৰ কেতিয়াও নেগেটিভ নহয় তেনেহলে therefore x ৰ মান হ'ব আমাৰ 7 তাৰমানে আমাৰ ৰহমানৰ বৰ্তমান বয়স 7 বছৰ 7 years 7 years তেনেহলে 7 years তোমালোকৰ আনসাৰ হৈ গ'ল এইটো নেক্সট কোৱেশ্চন কি আছিল 5 নম্বৰটো চাই দিছো তোমা এটা শ্ৰেণীৰ পৰীক্ষাত শেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ দুটাৰ যোগফল x plus কি যোগফল কিমান হ'ল 30 তাই কৰিছে কি তাই যদি গণিতত 2 নম্বৰ বেছি আৰু ইংৰাজী 3 নম্বৰ কম পালেহেঁতেন সেই নম্বৰ দুটাৰ পূৰণফল 210 হ'লহেঁতেন তেনেহলে গম পাইছা যিকোনো এটা বিষয়ত তোমালোকৰ কি মাৰ্কসটো ধৰি লবা নম্বৰ 5 ধৰা হল কি হয় গণিতৰ নম্বৰ তাইৰ গণিতৰ নম্বৰ হা গণিতৰ নম্বৰ তোমালোকে x বুলি ধৰি লল গণিতৰ নম্বৰ যদি x হয় তেনেহলে ইংৰাজীৰ নম্বৰ কিমান হ'ব therefore ইংৰাজীৰ নম্বৰ হ'ব কি 30 minus x হয় কাৰণ দুটা মিলি 30 নম্বৰ পাইছিল তাই যদি গণিতত 2 নম্বৰ বেছি পালেহেঁতেন তেনেহলে গণিতৰ নম্বৰ x আছে নহয় এবাৰ ডাইৰেক্ট আহিবা তোমালোকে গণিতত 2 নম্বৰ বেছি x + 2 তাৰ মানে আৰু কি কৈছে আৰু ইংৰাজী 3 নম্বৰ কম ইংৰাজী 3 নম্বৰ কম হলে কিমান হ'ব 30 minus x minus 3 আৰু এই দুটা যদি তোমালোকে পূৰণ কৰা তেন্তে ৰিজাল্ট পাবা 210 বুলি কৈছে 210 সমান সমান লিখিবা 210 ফাইন এতিয়া আমাক সলভ কৰিব লাগে which implies x plus 2 আৰু এটা হ'ব তোমালোকৰ 30 ৰ পৰা 3 বাদ দিলে 27 right 27 minus x is equal to 210 এইবাৰ আমি মাল্টিপল কৰিম নাই এই x দি এটক আৰু এটক তেনেহলে কি হ'ব 27x minus x square মানে ইয়াত আছে আমাৰ 2 তেনেহলে 2 দি আকৌ ইয়াকো তেনেহলে আমি কৰিম 2 27 are 54 plus into minus 2x fine এবাৰ হৈ গ'ল তোমালোকৰ equal to 210 তোমালোকে লক্ষ্য কৰিব পাৰিছা ইয়াত আছে -2x ইয়াত প্লাস 27x তাৰ মানে আমি কি লিখিম এটো 25x minus x square আৰু 54 ক তোমালোকে হিফালে পঠিয়াই দিয়া 210 minus 54 which again implies কি হ'ব
25x minus x square is equal to ইয়াত থাকিব 6 তেনেহলে 10 ৰ পৰা 5 গলে 5 আৰু ইয়াত থাকিল 1 ৰাইট নে নিশ্চয় ৰাইট 156 তেনেহলে আমি কৰিম কি এবাৰ এই সব বিলাককে হিফালে লৈ যাম 0 is equal to x square minus 25x plus 156 है ना এইবাৰ তোমালোকে উল্টাই লিখা which again implies x square minus 25x plus 156 equal to 0 fine এতিয়া 156 ক আমি ফ্যাক্টৰাইজ কৰিম কি ফ্যাক্টৰাইজ কৰাৰ পিছত আমি 25 মেনেজ কৰিবলৈ চেষ্টা কৰিম তেনেহলে ফাৰ্ষ্টতে তোমালোকে কিবাৰ লবা 6 6 12 তিনিবাৰ ডাইৰেক্ট লৈ লোৱা 3 5 গুণ 15 3 2 গুণ 6 গল তাৰ পিছত তোমালোকে আকৌ দুবাৰ লোৱা এবাৰ 2 2 গুণ 4 2 6 গুণ 12 আকৌ দুবাৰ 2 13 গুণ 26 তানে কি বুজিলা তোমালোকে আমি এনেকৈ লিখিব পাৰো 2 2 গুণ 4 3 4 গুণ 12 12 আৰু 13 তোমালোকৰ অটোমেটিক্যালি 25 তেনেহলে আমি ইয়াত লিখিম এবাৰ which again implies x square minus 12x minus 13 ৰবা এখিনি মুছি দিছো minus 13x হেতৰি উল্টা ফালে আছে minus 13x plus 156 equal to 0 which again implies এবাৰ তোমালোকে x কমন লবা x minus 12 ইয়াত minus 13 কমন লবা তেনে x minus 12 equal to 0 which again implies x minus 12 into x minus 13 equal to 0 which again implies x equal to কিমান হ'ব 12 হ'ব পাৰে 13 হ'ব পাৰে আচ্ছা যদি গণিতৰ মাৰ্ক ৰবা আমি x ক কাক বুলি ধৰিছো গণিতৰ মাৰ্কস বুলি ধৰিছো মানে যদি তেন্তে গণিতৰ মাৰ্ক যদি x equal to যদি 12 হয় তেনহলে ইংৰাজীৰ মাৰ্ক কিমান হ'ব ইংৰাজীৰ মাৰ্ক হ'ব 30 minus 12 is equal to কিমান হ'ব 18 আনহাতে যদি গণিতৰ মাৰ্ক তোমালোকে 13 বুলি ধৰা তেনহলে ইংৰাজীত তাইৰ মাৰ্ক হ'ব 30 minus কিমান আছিল 13 is equal to 17 গতিকে দুটা আনসাৰে আমাৰ ৰাইট আনসাৰ আচ্ছা ৰবা এইখিনিতে তোমালোকে এটা বস্তু মই ভেৰিফাই কৰি দিছো যদি গণিতৰ মাৰ্ক তোমালোকে 12 ধৰা হয়নে আৰু 2 নাম্বাৰ যদি তাই বেছি পায় তেনেহলে আৰু ইংৰাজীৰ মাৰ্ক তেতিয়া কিমান হ'ব তোমালোকৰ 18 18 পৰা 3 মাৰ্ক যদি তোমালোকে কম কৰি দিয়া তেনেহলে আমাৰ ৰিজাল্টটো কিমান হ'ব দেখা যাকচোন ইয়াত হ'ব 14 আৰু ইয়াত হ'ব 15 14 আৰু 15 যদি আমি পূৰণ কৰো ওকে 5 14 70 1 14 14 তেনেহলে অটোমেটিক্যালি 210 হয় তানে আমাৰ আনসারটো কারেক্ট আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাইছা লাইক কমেন্ট শেয়ার কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ